হা এইটো কালি বনাই দিয়া হৈছে যাই আহোঁ ৰ কেনেকুৱা লাগে কিমান বছৰ কেৰেলা কোন জেগাত কাম কৰিছিলি গোৱা গোৱাটো কেৰেলাত নাই নহয় কেৰেলাৰ পৰাতো বহুত দূৰ আকৌ এসপ্তাহ হ'ল কি কাম কৰিছিলি চ'লাৰ অঁ দৰমহা পাতি কেনেকুৱা অঁ অঁ এই দৰমহাটো অলপ কম হৈছে বাহিৰত গৈ অঁ অলপ বেছি হ'ব লাগিছিল অঁ ঠিকে আছে দে হে কৰিবই লাগিব আকৌ দে হয় খেতি কৰা নাই ন মই যামগৈ বুলি ভাবিছোঁ কেৰেলাত তাকেইতো গাড়ী এতিয়াতো গমেই পাইছচোন কেতিয়াবা লাইনত গ'লে কেনেকুৱা পাওঁ এতিয়া আকৌ হাইত গ'লে কেনেকুৱা পাওঁ এই মানুহে কয় সেইটো কথা কিন্তু সেয়া পিছে চলি থাকিবৰ কাৰণেহে অকণমান অসুবিধা হয় ইপিনে মিলালে সিপিনে নিমিলে ৰাম একণতচোন একেবাৰে না চলাই থাকিব দিম নহয় অঁ অঁ সঁচা এইটো বাহিৰতহে আজিকালি চব মানুহ অঁ ঠিকে আছে কিমান দিন থাকিলি অঁ ঠিকে আছে দে অঁ ইয়াত এতিয়া 6 মাহ থাকি 80,000 গোটাব পাৰিলি হয় জানো এতিয়া ইয়াতেতো ইনকাম হয় ইনকাম হ'লেও মানে পকেটত যেন নৰখে খাই থাকিব লাগে এক্সপিৰিয়েঞ্চ লৈছোঁ চালা তেতিয়া আমি সৰুতে এইকণত আছিল যে আমাৰ যে এই যে আমাৰ শংকৰ ঘৰৰ ওচৰত সেই তেতিয়া সৰুতে অহা যোৱা কৰা এতিয়াতো বহুত দিনৰ মূৰত ভয়ে লাগে আকৌ জেগা ল'লে এডাল বাঁহে অঁ মানুহবিলাকে আজিকালি বাঁহ দিব নোখোজেও এইপিনেতো দলং এখন ব্যৱস্থা কৰিব লাগে না মানুহবিলাক বিধায়ক আহিলে অঁ অঁ বিধায়ক আহিলে দেখুৱাব লাগে আকৌ মানে এনেকুৱা জেগাত এনেকৈ ৰিক্স লৈ পাৰ হোৱাটোতো ইমান হেৰি নহয় না অৱস্থা দস্ত ছাপোৰ্ট কৰিব আমাৰ মানে গাঁৱৰ ওচৰৰ এখন মানে গাঁওখনৰ নাম পুকৰকটা হয় মানে জল্দি যেন দলংখন হৈ যায় তাৰ বাবে আপোনালোকক হাতযোৰ কৰি ৰিকুৱেষ্ট কৰিছোঁ হৈ যায় যেন আৰু দস্ত চাওক এতিয়া মই ইয়াৰ ওপৰেদি যাম কি খাতৰনাক মানে মোৰ ভয়ে লাগে এখনতে কেমেৰা ধৰি আৰু এখনতে মানে এইবোৰ দেখুৱাই নদীৰ মাজত চাওক